Hey guys, welcome to my channel. মই আহিছো আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিও লৈ। মই ডেইলি আপোনালোকক এটা নহয় এটা অফাৰৰ ভিডিও দিয়ে থাকো। আজি আকৌ এটা ইউনিক এটা নতুন ভিডিও আপোনালোকক দিম যোনটো আকৌ এটা অফাৰ দিয়া হৈছে। প্ৰত্যেকটো ফেষ্টিভেলত আমাৰ জামান এণ্টাৰপ্ৰাইজৰ পৰা এটা নহয় এটা অফাৰ দিয়ে থাকে। এতিয়া এটা ৰমজান মাহৰ উপলক্ষে নতুনকে এটা অফাৰ তেওঁলোকে ভাবিছে ইউনিক টাইপত এটা অফাৰ দিব ৰমজান মাহ আৰু লগতে ঈদ স্পেচিয়েল এটা অফাৰ দিব। গতিকে আমি আপোনালোকক দেখুৱাম আৰু কথা পাতিব বিচাৰিম জামান এণ্টাৰপ্ৰাইজৰ ওনাৰৰ লগত কেনেকুৱা কি ইউনিক এটা অফাৰ দিব সেই অফাৰৰ বিষয়ে সুধিব যাম। অফাৰটোনো কি আছে গতিকে বলক আমি ওনাৰৰ লগত কথা পাতিম অফাৰ বিলাক কেনেকুৱা কি অফাৰ দিয়ে ওনাৰৰ পৰা জানিম আমি কেনেধৰণৰ অফাৰ দিয়ে। বলক আমি ওনাৰৰ ওচৰলৈ যাওঁ ওনাৰৰ পৰা সুধো কেনেধৰণৰ অফাৰ দিয়ে। এয়া হৈছে জামান এণ্টাৰপ্ৰাইজৰ ওনাৰ দেখিবলৈ পাইছে ইয়াত বহি আছে। গতিকে এয়া প্ৰত্যেকবাৰে প্ৰত্যেকটো ফেষ্টিভেল যেনেকুৱা পূজা আহিছে পূজাটো অফাৰ দিছে, দুৰ্গা পূজাৰ সময়ত অফাৰ দিছে, যিকোনো বিহুটো অফাৰ দিছে। গতিকে এইবাৰ ৰমজান মাহ আৰু ঈদ সেই উপলক্ষে আমি সুধিম তেখেতে কি অফাৰ দিছে ৰমজান মাহ আৰু ঈদ উপলক্ষে। আসসালামু আলাইকুম। ওয়ালাইকুম সালাম। রমজান মাহ আৰু আপোনাৰ ঈদৰ উপলক্ষে আমি কাস্টমাৰক গিফ্ট প্ৰভাইড কৰিম আৰু যোন কাস্টমাৰ আপোনাৰ ধৰক মোবাইল ল'ব বা ফ্ৰিজ ল'ব লাষ্টত এটা লটাৰী খেল আমি পাতিছো। লাষ্টত পাতিম গিফ্টটো আছে তাৰপিছত আকৌ লটাৰী এটা আছে। লটাৰীও আছে। কেনেধৰণৰ গিফ্ট আমি দেখিব পাৰিমনে? লটাৰী হিচাপত ফাৰ্ষ্ট প্ৰাইজ পাব ৰিয়েলমি C61 এটা মোবাইল পাব। ৰিয়েলমি 61 দিব 8,000 টকা মোবাইল আপুনি দি দিব। 8,000 লটাৰী খেলত সদায়তো ধৰক লাভ কৰি থাকো কিন্তু এইটো মাহত কাস্টমাৰৰ কিবা লাভ হওক সেইবুলি আমি অফাৰটো এবাৰ দি আছো কাস্টমাৰক। বলক চাব বস্তু ধামাকাদাৰ অফাৰ দিছে দেই। ৰিয়েলমি C61 যোনটো 8,000 টকাৰ মোবাইল এটা লটাৰীত দিব আৰু ধামাকাদাৰ অফাৰ। আপোনালোকে দেৰি নকৰি আহি যাব দেই। আজিৰ পৰা কিন্তু অফাৰটো চলি আছে ৰমজান মাহৰ কাৰণে অফাৰ দিছে ধামাকাদাৰ অফাৰ। গতিকে আৰু গিফ্ট বিলাক দেখুৱাব এতিয়া জামান এণ্টাৰপ্ৰাইজৰ ওনাৰে। তেওঁ নিজেই গিফ্ট বিলাক সজাইছে। গতিকে যাওঁ আহক কোনবিলাক অফাৰ কিহৰ লগত দিব আপুনি দেখুৱাকচোন অলপ। এইবিলাক অফাৰ ইয়াত লিখা আছে ঈদ স্পেচিয়েল গিফ্ট লিমিটেড অফাৰ জামান এণ্টাৰপ্ৰাইজ লিখা আছে। জামান এণ্টাৰপ্ৰাইজৰ এইবিলাক গিফ্ট দিয়া হ'ব। এইবিলাক গিফ্ট কিহৰ লগত দিয়া হ'ব? প্ৰত্যেকটো মানুহৰ লগত ধৰক ফ্ৰিজ ললে, ফ্ৰিজৰ লগত দিব, বেটাৰী ললে, টিভি ললে, মোবাইল ললে, যিকোনো এভৰিথিং মানে যিকোনো ললে অফাৰ দি আছে যে যিকোনো বস্তু লয় আপুনি এইটো অফাৰ দিব। বহুত বঢ়িয়া অফাৰ দিছে জামান এণ্টাৰপ্ৰাইজৰ পৰা। এনেকুৱা অফাৰ দিছে সদায় দিয়ে থাকে। ঈদৰ কাৰণে অফাৰ দিছে এইবাৰ ঈদৰ ৰমজানৰ কাৰণে ইমানো বা গিফ্ট আপোনালোকে এইবিলাক সব কাস্টমাৰ। ওরে বাপ রে বাপ সব এইবিলাক কাস্টমাৰৰ সব গিফ্ট দিব। ও বাপ ৰে ইমান উপা বনাই থৈছে গিফ্ট। এয়া গিফ্ট। ও বাপ ৰে বাপ এয়া গিফ্ট কাস্টমাৰ এ সব গিফ্ট সব গিফ্ট ইমান উপা গিফ্ট। এয়া ইমান উপা গিফ্ট কেৱল ৰমজান মাহৰ কাৰণে এইবিলাক গিফ্ট প্ৰত্যেকটো মালৰ লগত জামান এণ্টাৰপ্ৰাইজৰ পৰা গিফ্ট দি আছে। প্ৰত্যেকটো ফ্ৰিজ লওক, লাগিলে আপুনি কুকাৰ লওক, লাগিলে আপুনি বেটাৰী লওক, লাগিলে আপুনি মোবাইল লওক, যিকোনো বস্তু লওক এটা এটা গিফ্ট পাই যাব আপোনালোকে। আজিৰ পৰা দি আছে এইটো গিফ্ট অনলি অন ঈদৰ আগমুহূৰ্তলৈকে। ঈদৰ আগমুহূৰ্তলৈকে থাকিব। এয়া ওনাৰে নিজে এইবিলাক গিফ্ট সজাইছে। জামান এণ্টাৰপ্ৰাইজত আজিৰে পৰা কিনক, যিকোনো বস্তু ক্ৰয় কৰক, লগতে গিফ্টটো লৈ যাওক। ইয়াৰ উপৰিও কি আছিলে? লটাৰী এটা আছিল। লটাৰীটো আমি তেনেকে পাতিম ধৰক সেইটোৰ কিবা ডেট আছে নেকি? লটাৰী ডেটটো বুলি ক'বলৈ গ'লে আপুনি 12 তাৰিখৰ পৰা 30 তাৰিখলৈকে মানে ঈদৰ আগদিনালৈকে ঈদৰ আগদিনালৈকে আমি যিখিনি কাস্টমাৰে মোবাইল লয়, ফ্ৰিজ লয়, বেটাৰী লয়, টিভি লয় সব কাস্টমাৰৰ ভিতৰত নাম লিখা থাকিব মানে সিৰিয়েল নম্বৰ থাকিব। ধৰক আজি 10টা কাস্টমাৰ নিলে 1 নম্বৰকে 10 নম্বৰ বনালো তেনেকে সিৰিয়েল ভাবত যাব। পিছত আমি এটা লটাৰী খেল পাতিম। যাৰ নাম আহিব পিছত তাকে পাব মানে প্ৰথম হেৰি আছিলে 61 ৰিয়েলমি C61 এটা মোবাইল দিব স্মাৰ্ট 61। এইটো আপোনাৰ স্ক্ৰিন টাচ এটা মোবাইল দিব। সেকেন্ড হ'ব এটা কিপ্যাড ফোন পাব কাস্টমাৰ। কিপ্যাড ফোন এটা সেকেন্ড অপচনত আছে। সেকেন্ড প্ৰাইজ আছে কিপ্যাড মোবাইল এটা লটাৰীত সেকেন্ড প্ৰাইজত কিপ্যাড ফোন। থাৰ্ডত পাব 5টা স্মাৰ্ট ওৱাচ। 3 নম্বৰ গিফ্টটো আছে স্মাৰ্ট ওৱাচ। হাতৰ স্মাৰ্ট ওৱাচ দিব 3 নম্বৰ গিফ্টটো। এইটো হৈছে লটাৰী খেল। লটাৰী খেলটো হ'ব আপোনাৰ 12 তাৰিখৰ পৰা আজি 11 তাৰিখ কালিৰ পৰা হ'ব। কালিৰ পৰা যোনে মানে মোবাইল কিনে যি কিনে তেওঁৰ নামটো আমি লিষ্ট কৰি ৰাখিম। 10জন কিমান মানুহ
কেইজন মানুহ মানে কেইজন মানুহ মানে যিমানে যিমান কাষ্টমাৰ মানুহ, মানে ঈদৰ আগলৈকে যিমান কাষ্টমাৰে আহে তেওঁলোকৰ নাম 50টা কাষ্টমাৰ বা 100 200 কাষ্টমাৰ তেওঁলোকৰ নামটো আমি লিখি থম সেই লিখি 200 ৰাখি কাষ্টমাৰৰ ভিতৰত সেই কাষ্টমাৰ কেইটা লাষ্টত কাষ্টমাৰৰ ভিতৰত যাৰ ভাগ্য ভাল সিহে পাব না এইটো কি লাষ্টত খেলটো লাষ্টত হ'ব না লাষ্টত হ'ব লাষ্টত হ'ব 12 তাৰিখৰ পৰা কিন্তু ঈদৰ আগদিনা হ'ব এই খেলটো এই খেলত যাৰ নামটো আমি কুপনৰ পৰা উঠিব সিয়ে পাব ফাৰ্ষ্ট প্ৰাইজ যদি পায় ফাৰ্ষ্ট প্ৰাইজত পাব স্মাৰ্টফোন এটা সেকেন্ড প্ৰাইজত পাব আপুনি এটা কিপেড ফোন এটা থাৰ্ডত পাব আপুনি এটা স্মাৰ্ট ৱাচ গতিকে এইকেইটা অফাৰ দিয়া হৈছে পাঁচটা দিব ওৰ বাপ ৰে পাঁচটা স্মাৰ্ট ৱাচ পাঁচটা পাই যাব দেই দেৰি নকৰি জলদি আহি যাওক এতিয়া আজি আহি যাওক মোৰে মন আৰু গৈছে এটা কথা কৈছো মই বৰ্মা বজাৰ আপুনি চামাগুৰি বৰ্মা বজাৰত আহিব জামান এন্টাৰপ্ৰাইজত 100% বেলেগ দোকানৰ পৰা আমি 100% মই বুজি নাপাওঁ চেষ্টা কৰিম একবাৰ ভিজিট কৰক আপুনি লৈ যাওক আহি বস্তু লৈ যাওক 100% কমৰ দামত পাব গিফট পাব লগে লগে গিফট দি দিম আমি আকৌ নেক্সট লটাৰী খেল পাতিম লাখ ভাল থাকিল লটাৰীত আপুনি পাব দাদা মই এটা কথা বুজি নাপাওঁ আপুনি সদায় এনেকা অফাৰ দি থাকে কিয় প্ৰত্যেকটো ফেষ্টিভেলতে আপুনি অফাৰ দি থাকে ফেষ্টিভেল আহে তো কাস্টমাৰ কিবা এটা পাবলৈ আহে না কাস্টমাৰটো বিচাৰি থাকে যে ৰমজান মাহ ঈদ আহি গ'ল কিবা এটা অফাৰ দিয়া সব জায়গাত দিয়া আছে বা তেনেকুৱা আমিও হেৰি কৰি আছো তো লাভটো সদায় সদায় দিয়ে থাকে আপুনি প্ৰত্যেক কৰি থাকো ক'বলৈ গ'লে কিন্তু এইটো মাহত আমাৰ লাভটো নালাগে মানে কাস্টমাৰৰ লাভ দি আছো এইটো মাহত কাস্টমাৰৰ লাভ লাগে আপুনি বহুত ভাল দেই প্ৰত্যেকটো ফেষ্টিভেলতে আপুনি অফাৰ দি আছে প্ৰত্যেকটো ভিডিঅ' বনাই দি আছো যেহেতু মই ভিডিঅ' বনাওঁ মই জানো প্ৰত্যেকটো ফেষ্টিভেল আহে পূজা হওক যি হওক সবতে অফাৰ দি আছে গতিকে দেৰি নকৰি মই সবকে অনুৰোধ জনাইছো আপোনালোকে আহি যাওক গিফ্ট কেইটা সংগ্ৰহ কৰিব পাৰিব আপোনালোকে যিকোনো বস্তু ফ্ৰিজ হওক যি মই অথনি ক'লো মোবাইল ইয়াত লগতে আমাৰ মোবাইল দোকানো আছে মোবাইল দোকানটো দেখুৱাই দিম আপোনালোকক গতিকে দেৰি নকৰি আহি যাওক আৰু মোৰ চেনেলটো আপোনালোকে ফলো কৰিব দয়া কৰি দেই দয়া কৰি আপোনালোকে মোৰ চেনেলটো ফলো কৰি আহিব ফলো কৰি আহিলেও দিম ফলো নকৰিলেও দিম আপোনালোকক গিফ্টটো কিন্তু ফলো কৰাটোতো আপোনালোকৰ ধন্যবাদ বলক আমি এতিয়া সম্পূৰ্ণ দোকানটো দেখুৱাও আপোনালোকক সম্পূৰ্ণ দোকানটো কেনেকুৱা লুকছ বহুত ধুনীয়া লাগে দোকানটোত আহিলে আপোনালোকে ফিলিংছ হ'ব আৰু বহুত এটা ৰেষ্টুৰেণ্ট কিবা এটা কওঁ আৰু শ্ব'ৰুমত সোমাইছো গতিকে থেংক ইউ ধন্যবাদ ভিডিঅ'টো ফলো কৰিব ভিডিঅ'টো চাই মোৰ চেনেলটো